বন্ধুসকল মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম। আপোনালোকে ভিডিঅ' থাম্বনেইলত গমেই পাইছে আজি ভিডিঅ'টো হৈছে ই ৰিক্সাৰ ওপৰত। মানে একচুৱেলি কি হ'ল, ই ৰিক্সাৰ সন্থাৰ প্ৰচেছন চলিছে। আহকচোন আমি প্ৰচেছনটো চাওঁ। ঘটনাটো হৈছে এইটোৱে, আমাৰ নলবাৰী টাউনৰ ভিতৰত ই ৰিক্সাবিলাকক সোমাব দিয়া নাই, জাম লাগে কাৰণে। আৰে টাউন এখনত যদি জামেই নালাগে তেতিয়াহ'লে সৌন্দৰ্য কৰে। এইকেইদিন টাউনখনত মানে এনেকুৱা পৰিস্থিতি হৈছে যে এজন মানুহ নাই, মানে টাউনখনৰ সৌন্দৰ্যটো মৰি গৈছে। বিশেষকৈ তাতকৈ ডাঙৰ কথা হৈছে কি 1 কিলোমিটাৰ দূৰে দূৰে মানে ইহঁতক অল্টাৰনেটিভ ৰোড দিছে। পেচেঞ্জাৰৰ বিৰাট কষ্ট হৈছে, কাৰণ 1 কিলোমিটাৰ খোজকাঢ়ি আহিব লাগে বা বেলেগ হেৰি কৰিব লাগে, আৰু অল্টাৰনেটিভ ৰোডবিলাক দিছে, ঘূৰি ঘূৰি আহিছে। আল্টিমেটলি পেচেঞ্জাৰৰ প্ৰব্লেম হৈছে, কাৰণ পেচেঞ্জাৰৰ প্ৰব্লেম হোৱাৰ কাৰণ এইটোৱে ভাড়াবিলাক বাঢ়ি বাঢ়ি গৈ আছে। আৰু বিশেষকৈ সিদিনাখন এখন ফল দোকানত গ'লোঁ মই, ফল দোকানত গৈ গ'লোঁ, ক'লোঁ কি ভাই বিক্ৰী বাৰ্তা কেনেকুৱা? তেখেতসকলে কৈছে বিক্ৰী বাৰ্তাই নাই, ই ৰিক্সাবিলাক সোমাব দিয়া নাই, আৰু মানুহ নাহিলে ক'ত মানে বিক্ৰী বাৰ্তা হ'ব। গতিকে আল্টিমেটলি লছটো সকলোৰে হৈছে। কিছুমান বস্তু মানে কৰাটো সহজ, কিন্তু তাৰ বিনিময়ত বহুতৰ লছ হয়, কাৰণ ই ৰিক্সা চালক বহুত মানুহৰ হাজাৰ হাজাৰ মানুহৰ পৰিয়াল চলি আছে। তেখেতসকলে মানে ই ৰিক্সা চলাব নোৱাৰিলে কেনেকৈ ঘৰ চলিব? কথাবিলাক অলপ লক্ষণীয়। আচলতে এক প্ৰকাৰে চাব গ'লে বহুত ভাল, কাৰণ আমাৰ অসমৰ মানুহ কিন্তু বিশেষকৈ কৰ্মজীৱী হৈ উঠিছে। এইবিলাকৰ কাৰণে বহুত কৰ্মজীৱী হৈছে, আৰু কৰ্মজীৱী হোৱাটো ভাল কথা। গতিকে কথাটো হৈছে কি, ধৰক মানুহে কৈ আছে যে ই ৰিক্সা বহুত হৈছে, আৰু ই ৰিক্সা বহুত নহ'ব কি, মানুহৰ সংস্থাপন ক'ত? ই ৰিক্সা চলাইছে। আগতে বহুত বেয়া কাম কৰিছিলে, মানুহ চুৰ ডকাইত হৈছিলে। আজিকালি এইবিলাক নাই, কাৰণ মানুহবিলাকে জানে কষ্ট কৰি খাব লাগে, গতিকে কষ্ট কৰি খাইছে। এখেতসকলে ই ৰিক্সা চলাইছে, কষ্ট কৰি খাইছে, তাতে মানে বেলেগ প্ৰব্লেম কৰিব লাগে একো নাই। তেখেতসকলেতো কষ্ট কৰি খাই আছে, ই ৰিক্সাখন চলাই কিনে খাই আছে। আপোনালোকে হয়তো কিছুমানে কমপ্লেইন দিছে, কমপ্লেইন দিয়াটো সহজ। আচলতে মই ভাবোঁ কি, 60 মানুহৰ ওপৰত অত্যাচাৰ হোৱাটো ভাল কথা নহয়। আপোনালোকে ধৰিব পাৰে যে কিছুমান বহুত গাড়ী আছে, কিছুমানৰ লাইচেঞ্চ নাই, কিছুমানৰ RC নাই, বা কিছুমানৰ অমুক নাই, সেইবিলাকত ধৰক না। এইটো একদম এইটো কিন্তু ভাল কথা, কাৰণ কিয় লাইচেঞ্চ নাথাকিলে, RC নাথাকিলে এইটো মানে যুক্তি নহয় যে মানে গাড়ী চলাব। সেইটো ঠিক আছে বাৰু, সেইটোত আপোনালোকে ধৰক, সেইটোত ধৰি কিনে কাম কৰক। কাৰণ লাইচেঞ্চ আৰু RC নাথাকিলে, ইঞ্চুৰেঞ্চ নাথাকিলে ড্ৰাইভাৰজন নিজৰে প্ৰব্লেম হয়। নহওক ক'ৰবাত কিবা এটা মানে ঘটনা এটা ঘটি গ'ল, যদি ইঞ্চুৰেঞ্চ নাই নহয় তেওঁ একদম মৰি গ'ল, লাইচেঞ্চ নাথাকিলে তেওঁ মৰি গ'ল। গতিকে এইবিলাকত চকু দিয়াটো খুবেই ভাল, খুবেই দৰকাৰ, এইবিলাকত চকু দিয়ক। কিন্তু টোটেলি মোৰ মতে, মানে ক'ব গ'লে মানে টোটেলি এনেকুৱা প্ৰব্লেম হ'ব নালাগে। আচলতে মানে ই ৰিক্সাবিলাক হোৱাৰ কাৰণে এটা সুবিধাও হৈছে। আচলতে মানে এতিয়াও বহুত ভিতৰ অঞ্চলত, গাঁও অঞ্চলত মানে যাতায়াতৰ ব্যৱস্থা নাই, কিন্তু তাতে দুখন এখন ই ৰিক্সা আছে, যাৰ ফলত মানে অলপ হেল্প হৈছে, মানুহবিলাকৰ অলপ হেল্প হৈছে। ধৰক বেমাৰ হোৱাৰ পিছতে বেমাৰী এটাক মানে হস্পিটেললৈকে নিবৰ কাৰণে এটা সুবিধা হৈছে। আৰু মোৰ ই ৰিক্সা চালকসকললৈ এটা মোৰ বিনম্ৰ অনুৰোধ, আপোনালোকে ধুনীয়াকৈ ডিচিপ্লিনকৈ চলাব লাগে, ডিচিপ্লিনকৈ চলক। কাৰণ এজন ই ৰিক্সাৰ চালকৰ কাৰণে বহুত মানে ই ৰিক্সাবিলাকৰ বদনাম হৈ যায়। আপোনালোকে ভালকৈ চলক, নিয়ম নীতিৰ মাজেৰে চলক। আপোনালোকৰ কাগজ পাতিবিলাক যিবিলাক নাই আপোনালোকে কৰি লওক। গতিকে আপোনালোকে যেতিয়া এটা নিয়মত চলিব, আপোনালোকে যেতিয়া ভালকৈ চলিব, আপোনালোকৰ ওপৰত কোনেও চকু নিদিয়ে। হয়তো 2-এজন ই ৰিক্সাৰ মানে চালকে কিছুমান প্ৰব্লেম কৰে কাৰণে গোটেই ই ৰিক্সা মানে সন্থাটোৰে বদনাম হয়। গতিকে আপোনালোকৰ পৰা একদম ৰিকুৱেষ্ট, আপোনালোকৰ যিখিনি কৰণীয় কাম আপোনালোকে কৰক। আপোনালোকে ধৰক লাইচেঞ্চ যদি নাই, আপোনালোকে লাইচেঞ্চখন কৰক, RC নাই RC কৰক আপোনালোকে, আৰু নিজৰ লাইন মতে চলক, ডিচিপ্লিনত চলক। গতিকে মোৰ ক'ব লগা এইখিনিয়ে। আৰু যদি ভিডিঅ'টো মোৰ ভাল লাগিছে, শ্বেয়াৰ কৰি দিয়ক। জয় আই অসম।